আমি চেপ্টাৰ যেটো পঢ়িম এটোৰ নাম হৈছে লাইট ৰিফ্লেকশন এণ্ড ৰিফ্ৰেকশন মই ধৈৰ্য্যটো পঢ়াইছিলো বাট ষ্টিল ৰিপিট কৰি দিম ওকে ধৈৰ্য্য তুমি থাকিবা ন নে তুমি চেপ্টাৰটো কৰিবা চেপ্টাৰ 6.6 টো কৰিবা সো চেপ্টাৰ 6 টো কৰিব লাগে দেই আৰম্ভ কৰা থাকিবা ওকে চলো মই বাকি কিতাক যদি আহে তো মই ততক কৈ দিম ওকে তাৰ চেপ্টাৰ 6 কৰিবা ওকে শুনা তো লাইট ওকে বেসিক্যালি লাইট কলে কি বুজিবা ইটস এ এনার্জি which enables us to see. Without light, we cannot see anything. So light is basically এক এনার্জি হয় যার বাবে আমি পৃথিবীখন দেখো ওকে সিম্পলি ক'বলৈ গ'লে সেইটোৱে ডেফিনেশ্যন তো লাইট ইজ এ ফৰ্ম অফ এনাৰ্জি তো which enables us to see. ইয়াত বিশেষকৈ একো নাই সব প্ৰপাৰ্টিজ অফ লাইটখিনি ইম্পৰ্টেণ্ট ওকে ডেফিনেশ্যন অফ লাইট হৈ গ'ল বাট ষ্টিল আমি এতিয়া কি মেইন ইম্পৰ্টেঞ্চ হয় প্ৰপাৰ্টিজ অফ লাইট এতিয়া লাইটৰ যিবোৰ ধৰ্ম বা প্ৰপাৰ্টিজৰ বিষয়ে আমি পঢ়িম ওকে তো মোক লাইটৰ এই ডেফিনেশ্যনত তুমি মোক কিবা সুধিবা নেকি কোৱা কি সুধিবা নেকি কিবা চোৱা যদি লাষ্ট কৰা তেনেহ'লে নিজৰ ভুল আৰু দেই মই কৈ দিছোঁ মই ইয়াত কোনো লাষ্ট চিষ্টেম নাই আৰু চলো আমি বহুত ফ্ৰেণ্ডলিকৈ থাকোঁ আৰু তো যদি মোক কিবা নোৱাৰা সোধা লাকি তোমাক কৈছোঁ স্যাৰ তেনেকে সুধিব লগা নাই ডেফিনেশ্যনত কিবা নুবুজাকৈ আছে নেকি ওকে তুমি মোক ক'ব সুধিবা নেকি যে এনাৰ্জি কি হয় বা কিবা বেলেগ কিবা সুধিবা নেকি সুধিবা নেকি সুধিব লগাটো নাই নাই ওকে যদি নাই তেনেহ'লে মই এইফালে যাওঁ প্ৰপাৰ্টিছলৈ যাওঁ বা তাৰ গুণবোৰ ওকে চ' ইম্পৰ্টেণ্ট কথা হয় যে লাইটক ট্ৰেভেল কৰিবৰ বাবে একো মিডিয়াম নালাগে ইট ডাজেণ্ট ৰিকুৱায়াৰ এনি মিডিয়াম ওকে এতিয়া শুনাচোন তোমাৰ যিটো চাউণ্ড আছে ওকে ডাজ চাউণ্ড ৰিকুৱায়াৰ মিডিয়াম চাউণ্ড চেপ্টাৰ পঢ়িছিলানে মোক কোৱাচোন চাউণ্ড মিডিয়াম ৰিকুৱায়াৰ কৰে নাই ট্ৰেভেল কৰিবৰ কাৰণে does sound require medium to travel তো যদি ইয়াত কিছুমান ধৰি লোৱা তোমালোকৰ যিবোৰ পাৰ্টিকলছ আছে তোমাৰ এটমস্ফিয়াৰত আছে ডাষ্ট পাৰ্টিকলছ বা যি নোকোৱা যি থাকে তোমাৰ এটমস্ফিয়াৰত তোমালোকৰ ৱাটাৰ পাৰ্টিকলছ মানে ৱাটাৰ ভেপাৰ হিচাপে চ' উইদাউট দিছ পাৰ্টিকলছ উইদাউট দ্য এয়াৰ উই কেন নট মিনছ লাইক ইফ উই স্পীক চামথিং দ্য আদাৰ পাৰ্চন কেন নট হিয়াৰ আছ ত' চাউণ্ড ৰিকুৱায়াৰ্ছ এ মিডিয়াম টু ট্ৰেভেল অ'কে important হৈছে যে sound requires a travel to medium but in case of light it does not require medium as you can see in the spaceত যদি মই যাওঁ তো কি হয় তাত কিবা মিডিয়াম আছে নে কিবা এয়াৰ চেয়াৰ থাকে নেকি তাত স্পেচ তাত আছে জানো স্পেচত কিবা মিডিয়াম আছে নে লাকি স্পেচত আছে নে ঐ আছে নে নাই আছে ওকে তো মোক কোৱাচোন আছে ওকে শুনি লোৱা স্পেচটো একো মিডিয়াম নাথাকে ওকে সেইকাৰণে মানুহে এই যে দেখা নাই নেকি স্পেচটোত পিন্ধি যায় ওকে ইট ডাজ নট হেভ এনি মিডিয়াম ইয়াততো এয়াৰ আছে তো কি স্পেচত এয়াৰ আছে নেকি স্পেচত এয়াৰ তো যদি এয়াৰ চেয়াৰ থকা দিন অক্সিজেন থকা দিন তেনেহ'লেতো ডাইৰেক্টলি এনেকৈ গ'লহেঁতেন ন এনে স্পেচ শ্বুট কেলে দৰকাৰ ইমান সেইবোৰ কেলে দৰকাৰ তাত একো মিডিয়াম নাই ওকে স্পেচত একো মিডিয়াম নাই কিন্তু তথাপিতো মানে স্পেচত এতিয়া যিটো লাইট আমাৰ যিটো আৰ্থলে ওকে আমাৰ যিটো আৰ্থ আছে এতিয়া আৰ্থে লাইট ক'ৰ পৰা পায় আমাৰ আৰ্থখনে লাইট ক'ৰ পৰা পায় অবভিয়াছলি ফ্ৰম ছান এতিয়া ছানৰ পৰা লাইট আহিছে ওকে ছানৰ পৰা লাইট আহিছে সেই লাইটবোৰ কেনেধৰণে আহিছে ইয়াক জানো কিবা মিডিয়াম দৰকাৰ পৰিছে কাৰণ ইয়াৰ যিখিনি আৰ্থ আৰু ছানৰ মাজত যিটো গেপ আছে এই গেপটোত একো মিডিয়াম নাই এই গেপ আৰ্থ আৰু ছানৰ মাজত যিটো গেপ আছে এই গেপটোত ডাজ নট হেভ এনি মিডিয়াম ওকে কৈ দিব পাৰা ইট ডাজ নট হেভ এনি মিডিয়াম so although it does not have a medium but still light is traveling through it so we can conclude from here that light does not require any medium light যেটো আছে একো medium নালাগে does not require any medium to travel okay clear কিয় ডাউট নুবুজাকে আছে কোৱা মোক কোৱা চোৱা নুবুজিলে মোক কৈ দিবা চোৱা নাই বুজা যদি কোৱা এনেই নকবা
বুজিলো বুজিলো sure sure okay শুনা oh shit oh okay yes okay so শুনা তো light travels next part to আহি গলো light next point to যেটো আছে light travels in a straight line okay শুনা সদায় যেটো light থাকে নহয় সদায় হি কি path travel কৰে in a straight line it will not travel in a curvy path তাৰমানে curvy path কলে কি হ'ব এনে অকা বকাকে নাযায় তো সদায় কি যাব straight it will always travel in a straight path in a straight path so how is the path of the light it's a straight path সদায় এটা straight pathত travel কৰিব ই কেতিয়াও এনেকুৱা curvy pathত travel নকৰে no it will not travel in a curvy path ই curvy pathত কেতিয়াও travel নকৰে এটা curve pathত কেতিয়াও হি travel নকৰে only in straight path তাৰমানে এটা straight lineত তাৰমানে straight কেহে যাব কেতিয়াও বেকাটেৰাকে নাযায় তো তুমি লাগিলে তোমালোকৰ ফটো চটো কেতিয়াবা চাবা বা ক'বাত কেতিয়াবা যদি তোমালোকৰ এই যিটো লাইট আছে তে হেতুকে কেতিয়াবা চাবাচোন বা যদি তোমালোকৰ কেমেৰা বা যদি মই কওঁ 1 মিনিট ৰবা ওকে 1 মিনিট জাস্ট ৰখা তো 1 মিনিট স্টপ ৰেকৰ্ডিং তো এইটো কয় স্ট্ৰেইট পাথ তো অলৱেজ লাইট ট্ৰেভেলছ ইন স্ট্ৰেইট পাথ তো এই পাথটোকে চাই লোৱা এইটো স্ট্ৰেইট আছে so always light travels in a straight path ই কেতিয়াও কার্ভ নহয় কেতিয়া সদায় স্ট্রেইট যাব ওকে সো যেটো সেকেন্ড পয়েন্ট আছিল আমাৰ ক্লিয়াৰ ওকে সরি এটো অফ কৰিছে ওকে নেক্সট এটো আহি গল ইমান সোনকালে কি অলপ দেৰিকে আহিব লাগিছিলে ঐ লৰা কিতাপ আহি পেলা হা ওকে নেক্সট পার্ট পয়েন্ট ওলাই আহি যাওঁ ওকে এই সেকেন্ড নম্বৰ পয়েন্টটো ক্লিয়াৰ নে সেকেন্ড নম্বৰ পয়েন্ট এটো ফার্স্ট পয়েন্ট আছিলে the second number point clear ne jaldi clear ne clear okay so ধৰিত্ৰী তোমাৰ কিবা ডাউট আছে নেকি নাই সোৱা যদি নাই আছে কৈ দিয়া মোক এতিয়া নাই হেটো লাষ্টৰটো হে বুজাই দিয়া number 3 okay এটা dual nature of light dual nature কি কৈছে dual nature okay শুনা সোৱা is a straight path a straight line path এটা why does it travels in a straight line তো why তোৰ answer দিবলে হলে নিউটনে কি কৰিলে যে তই assume কৰিলে যে যেটো লাইট আছে নহয় হেতু made up of particles okay এটা কি কৰিলে হি why টো এই straight lineৰ যেটো travel কৰিছে হেতুৰ answer কৰিব কাৰণে তেওঁ নিউটনে assume কৰিলে যে তেও কি হয় light is made up of particles কি কৰিব পৰা light is made up of particles তো why answer দিব কাৰণে কি কৰিলো আমি কি নিউটনে কি ধৰিলে যে light is made up of particles তাৰো মাতটো লাগি ধৰিছিলে ওকে মাতটো লাগি ধৰিছিল সো শুনা দিলা যদি নুশুনা মোক কৈ দিবা মই জাস্ট ৰেকৰ্ডিং দি দিম এনো ৰেকৰ্ডিং হৈ আছে তো এই যেটো ফেনোমেনন এই পাৰ্টিকলছ এই কি নামটো স্ট্ৰেইট লাইনে পাথ কৰাটো এই স্ট্ৰেইট লাইনত মুভমেন্ট এই লাইটৰ যেটো স্ট্ৰেইট লাইনত মুভমেন্ট হেতু ফেনোমেননটো এক্সপ্লেইন কৰিব কাৰণে নিউটনে কি কনক্লুজন দিলে যে লাইট ইজ মেড আপ অফ পাৰ্টিকলছ ওকে এটা পাৰ্টিকলছৰ ৰে বস্তু বনাৰ কাৰণে আমি কি কৰিব পাৰো তাক হি স্ট্ৰেইট লাইনত মুভমেন্ট কৰিছে ওকে আকৌ যেটো নেক্সট ফেনোমেনন তো আমি ধৰি ললো যে লাইট ইজ মেড আপ অফ পাৰ্টিকলছ ওকে তো হেতু এজাম্পশনটো কাৰেক্টলি ধৰা হৈছিল ওকে হে এজাম্পশনটো কাৰেক্টলি ধৰা হৈছিল আনলেছ এণ্ড আনটিল এটা ফেনোমেনন অবজাৰ্ভ কৰা হ'ল সো শুনা ফেনোমেননটো কি আমি প্ৰথমতে নিউটনে গম পালো যে যেটো স্ট্ৰেইট লাইন যে লাইট যে মুভমেন্ট অফ লাইট মুভছ ইন এ স্ট্ৰেইট লাইন এটো কিহৰ কাৰণে হৈছে বুলে লাইট ইজ মেড আপ অফ পাৰ্টিকলছ হেতু কাৰণে ক'ব পাৰো আমি যে লাইটটোৱে এটা স্ট্ৰেইট লাইনত পাথত মুভ কৰিছে ওকে তো কিন্তু যেটো নেক্সট কথা আহিলে এটা ওয়েভ মই ক'লো যে ডুৱেল নেচাৰ অফ লাইট যেটো ওয়েভ এটা ওয়েভ ফেনোমেননটোৱে কি এক্সপ্লেইন কৰিলে চোৱা শুনা এটা চোৱা এটা কথা কোৱাচোন মোক যে তোমালৈকে এটা বোলে টৰ্চ আছে তোমাৰ হাতত ওকে তোমাৰ হাতত এটা টৰ্চ আছে এনে ধৰণে তোমাৰ টৰ্চ আছে টিকলু তুমি চেপ্টাৰ নম্বৰ 6 টো কৈ থাকা তুমি চেপ্টাৰ নম্বৰ 6 টো কৈ থাকা তুমি ভিডিও কেইটা চালানে চালা গোটেইটা চালা তেনে এতিয়া মোক চেপ্টাৰ নম্বৰ 6 টো কৈ থাকা তুমি এনে বহি থাকিব নালাগে চেপ্টাৰ 6 টো কৈ থাকা ওকে মই তো কি চেপ্টাৰ ৰিফ্লেকশন তো পঢ়াই আছো ওকে সো শুনা তোমাৰ হাতত এটা টৰ্চ আছে ওকে
তো you have a torch with you. Okay, এতিয়া তুমি কি কৰিলা তোমালোকৰ এখন দৰ্জা আছে ওকে ধৰি লোৱা দৰ্জাটোৰ এখন ফুটা আছে ওকে এনেধৰণে এইটো ধৰি লোৱা ওকে এতিয়া মোক কোৱাচোন বোলে টৰ্চটো মই অপেন কৰিলোঁ ওকে টৰ্চটো মই অন কৰিলোঁ টৰ্চটো অন কৰাৰ লগে লগে যিবোৰ তাৰ পৰা লাইট আহিলে ওকে যিবোৰ তাৰ পৰা লাইট আহিলে এনেধৰণে বা যদি কওঁ মই এনেধৰণে এই ফুটাটোৰ মাজেৰে পাৰ হ'ব এতিয়া ফুটাটোৰ মাজেৰে পাৰ হওঁতে কি লাইট কি এনেধৰণে চিধাকে যাবগে নেকি নে ক'ৰবাত বেণ্ডিং হ'ব এনেকে কোনটো কেছ পচিবল ক'ৰবাত এনেকে বেণ্ডিং হ'ব নেকি ব্লেক কালাৰ দেখুৱাটো বেণ্ডিং হ'ব নে চিধাকে যাব কোৱা কোনটো কেছ পচিবল উইল ইট বেণ্ড চিধাকে অৰ ষ্ট্ৰেইট লাইনত মুভ কৰিব কি ক'লা তুমি কোনটো কেছ পচিবল কি ক'লা ষ্ট্ৰেইট লাইন ওকে তুমি মোৰ এটা কথা কোৱাচোন ওকে তো কি ক'লা আৰু তুমি কি ক'বা লাকি straight line ষ্ট্ৰেইট লাইন ওকে তো উফৰাম এক মিনিট কথা কোৱাচোন মই কি হ'ল কলম ৰ'বা 1 মিনিট ওকে মই এটা ফুটা বিচাৰি ফুৰিছোঁ নহয় এক মিনিট নহয় মোৰ এখন বুক দি আছোঁ বুকেৰে ফুল এখন এক মিনিট ৰখা দেই মই জাষ্ট তোমালোকক বস্তু এটা দেখাম সেইখন দিয়া বহিখন দিয়া কি হ'ল কি লাগে কলম লাগে ৰ বোপাই মই দি আছোঁ ওকে ত' আকৌ মই ভিডিঅ'টো অন কৰোঁ তোমাক দেখাম বস্তু এটা ওকে দেখিছা ওকে চ' এইটোৰ পৰা নোলাব অকণমান সৰু ল'ব লাগিব এই সৰু এখন দিয়া সৰু এখন দিছোঁ ওকে নোলাইছে এই টৰ্চটো আনিব কৈছোঁ মাক মা এই তাত ওলমি আছে টৰ্চটো লৈ আছোঁ এই তাতে দৰ্জা তাতে ওলমি আছে টৰ্চটো লৈ আছোন মই তাক বস্তু এটা বুজাই দিওঁ হৈছে এইটো তেৰি গালি খাম আৰু মই ক'ত গ'ল মোৰ বহিখন এইখন ওকে ইয়াত দেখা নাপায় দেখা পোৱা নাযায় বাট এনেকে যদি কেতিয়াবা তোমালোকে ঐ বন্ধ কৰচোন লাইটটো বন্ধ কৰি ওকে চ' শুনা ইয়াত কি চিধাকে গৈছে নে ক'ৰবাত বেণ্ড হৈছে এটা কাম কৰোঁ মই শ্বেয়াৰিং অপশ্যনটো অফ কৰি দিওঁ তেতিয়া মোক দেখি পাবা কোৱা ইয়াত চিধাকে গৈছে নে ক'ৰবাত বেণ্ড হৈছে লাইটটো কোৱা বেণ্ড হৈছে নে চিধাকে গৈছে ধৰিত্ৰী আৰু লাকি কোৱা bend হৈছে yes it's bending চোৱা ইয়াত বেণ্ড হৈছে এইটো চাইডে বেণ্ড হৈছে তো এই বেণ্ডিং কিয় হৈছে তো আমি জানো যে পাৰ্টিকেলৰ নেচাৰ যদি বনা আছে তেনেহ'লে সি চিধাকে মুভ কৰিব লাগিছিলে যদি পাৰ্টিকেলেৰে বনা হৈ আছে যদি পাৰ্টিকেলেৰে যদি হেৰি হৈ থকা if it's made up of particles then it should move in a straight path so শুনা যিকোনো বস্তু ধৰি লোৱা এইটো পাৰ্টিকেলছ মুভমেণ্ট এইটো তুমি যদি ষ্ট্ৰেইট লাইনত মুভ কৰি থাকা ষ্ট্ৰেইট লাইনতে মুভ কৰিবা মানে ধৰি লোৱা যিকোনো বস্তু ওকে এইটো বুজাবলৈ অকণ দিগদাৰ হ'ব বাট কৈছোঁ যে যিকোনো বস্তু যদি পাৰ্টিকেলে বনা আছে if it's made up of particles then it should move in a straight path and it should not bend ওকে কিন্তু ইয়াত বেণ্ডিং হৈছে সেইটো ফেন'মেননটো কেনেকৈ এক্সপ্লেইন কৰিম আমি সেই বেণ্ডিং হোৱাৰ ফেন'মেননটো ৰ'বাচোন য়েছ বেণ্ডিং সেই বেণ্ডিং অফ লাইটৰ কাৰণেই আমি তাক কওঁ ইটছ মেড আপ অফ ৱেভ লাইক পাৰ্টিকলছ ওকে ৰ'বা এতিয়া নাও বেক টু দ্য স্ক্ৰীন
কোৱা আকৌ এবাৰ কৈ দিয়া না আকৌ এবাৰ কৈ দিম ওকে চলো ৰবা ওকে আকৌ এবাৰ লাইট অফ কৰি দিয়া আকৌ এবাৰ আৰু আকৌ বহি খাওঁ এবাৰ বহি আৰু কিতাপ এই চোৱা ক'ত এইটো চোৱা এইটো এই লাইটটো চোৱা যদি পাৰ্টিকেলছেৰে বনা হয় তেনেহ'লে সি ষ্ট্ৰেইট লাইনতে মুভ কৰি লাগিব বেণ্ড হ'ব নোৱাৰে অ'কে যদি ষ্ট্ৰেইট লাইনত মুভ কৰিছে ষ্ট্ৰেইট লাইন কিন্তু ইয়াত বেণ্ড হৈছে নেকি চোৱা বেণ্ড হৈছে নেকি তুমি এফালেও দেখিছা নেকি লাইটটো এফালে পৰিছে নেকি বেণ্ড হৈছে নে নাই হোৱা বেণ্ড হৈছে নাই হোৱা নাই হোৱা অ'কে তুমি ইয়াত কি লাইট দেখা নাই এইটো চাইডে দেখিছো তুমি এইটো বেণ্ড হোৱা নাই নেকি নাই হোৱা ইছৰাম মকৰা এইটো পাৰ্টে কেনেকৈ দেখিবা যদি এটা ষ্ট্ৰেইট হয় তেনেহ'লে অকল এইটো ষ্ট্ৰেইটকৈ মুভ হ'ব লাগিছিলে ন তো এইফালে যদি ছাইডত কিয় দেখিম মই যদি বেণ্ড নহয় বেণ্ড যদি নহয় তেতিয়া ছাইডত কেনেকৈ দেখিছ তুমি বেণ্ড হৈছে সেইকাৰণে এইটো ছাইডত লাইট দেখিছা তুমি এইপৰত লাইট দেখিছানে লাইট দেখিছানে লাইট দেখিছানে দেখিছানে তো বেণ্ডিং হৈছেনে তো সেই বেণ্ডিংটো কেতিয়া হ'ব পাৰে পাৰ্টিকেলছেৰে যদি বনা আছে অকল তেনেহ'লে বেণ্ডিং নহ'ব কিন্তু আমি কি দেখিলোঁ যে বেণ্ডিং হৈছে সেইকাৰণে আমি ক'ব পাৰোঁ যে হয় পাৰ্টিকেলছৰো বনা আছে কাৰণ ই তোমাৰ ষ্ট্ৰেইট লাইনত মুভ কৰে পাৰ্টিকেলছৰো বনা আছে ই ষ্ট্ৰেইট লাইনত মুভ কৰে কিন্তু বেণ্ডিঙো হয় অ'কে বেণ্ডিঙো হয় সেইবাবে আমি কি ক'ব পাৰোঁ অ'কে সেইকাৰণে আমি কি ক'ব পাৰোঁ যে ইটছ মেড আপ অফ বোথ ইট shows the properties of both wave bending to case only in the case only possible if it is made up of wave like particles তো wave nature show কৰে bending হোৱাটোকে show কৰে আকৌ particles এই particles nature show কৰে okay light bends around an object so অলপ কিবা এটা আইডিয়া আহিছেনে আৰু wave দেখিবলৈ ক'বলৈ গ'লে এনেকুৱা wave basically as a disturbance তো ইয়াত জেগা নাই তো এনেধৰণে দেখিবলৈ সাগৰত দেখিছানে wave is a basically a disturbance য'ত এনাৰ্জি কেৰি আউট কৰে okay which carries out energy from one particle to another okay তো অলপ কিবা এটা আইডিয়া আহিছেনে বেসিক্যালি এইখিনি ইন্ট্ৰডাকশন হয় জাস্ট ইমান ইম্পৰ্টেন্স নাহে কোৱা তোমালোকক এইটো এতিয়া মানে দুইটা কেছত হ'ব নেকি বেন আৰু ষ্ট্ৰেইট লাইনত সো শুনা এই দুটা কেস যে শো কৰিছে বেন্ডিংও শো কৰিছে ষ্ট্ৰেইট লাইনও শো কৰিছে সেইকাৰণে ক'ব পাৰিম আমি ৱেভ লাইক পাৰ্টিকলছে বনা আছে তাৰমানে ক'ব পাৰে এনেধৰণে এই সৰু সৰু ৱেভৰ পাৰ্টিকলছ পেকেটছ নিচিনা আৰু যাক কোৱা হয় ফটনছ বুলি এইটো চোৱা এনেধৰণে থাকে তাৰপৰা এইটো তাত ৱেভো থাকে আৰু সেই সৰু সৰুবোৰক তুমি পাৰ্টিকলছৰ ক'ব পাৰিবা এনেকুৱা এই ৱেভ লাইক পেকেটছক এইবোৰক কোৱা হয় লাইটৰ পেকেট বুলি কয় লাইটৰ পেকেটছ আৰু ইয়াক কোৱা হয় এটা নাম স্পেচিয়েল নাম থাকে ফটনছ তোমালোকে পাবা চাগে ফটনছ এনেকুৱা থাকে ৱেভ থাকে এনেকুৱা এটা সৰু সৰু পেকেট থাকে পেকেটছ অফ লাইট অ'কে ৱেভ ট্ৰেভেলছ ইন পেকেটছ অফ লাইট অ'কে তো এনেকৈ পেকেটছ থাকে এই পেকেটছবোৰক ক'ব পৰা ফটনছ বুলি নাম থাকে স্পেচিয়েল নেম ফটনছ ক্লিয়াৰ হ'লনে অলপ কিবা এটা আইডিয়া আহিলেনে জাষ্ট অকণমান আহিলে হৈ যায় এইখিনি কুৱেশ্যন তোমালোকৰ চাগে নাহিবও পাৰে বাট ইমান ইম্পৰ্টেণ্ট নহয় মই ইন্ট্ৰডাকশ্যন কাৰণে দিছোঁ অ'কে লাকি কিবা ডাউট আছে ধৰিত্ৰী কিবা ডাউট আছে কোৱা নাই ডাউট নাই দুইটাই ক'লানে ओके हाँ ओके चलो तो नेक्स्ट पार्ट ले जाऊँ स्पीड ऑफ लाइट ओके तो नेक्स्ट কথা আহিলে স্পীড অফ লাইট এতিয়া লাইটৰ স্পীড কি হয় তো যদি এইটো যেটো মই ভ্যালু লিখিছো 3 * 10^8 মিটাৰ পাৰ সেকেন্ড এটো মনত ৰাখিবা এটো লগত দৰকাৰ পৰি থাকিব লাইটৰ স্পীড হয় 3 * 10^8 মিটাৰ পাৰ সেকেন্ড এটো ইন কেস অফ ভ্যাকুয়াম যদি কো মিডিয়াম নাথাকে তাক কোৱা হয় ভ্যাকুয়াম বুলি কি কোৱা তাক ভ্যাকুয়াম means no medium okay যদি কো মিডিয়াম নাথাকে okay no medium
একো মিডিয়াম নাথাকিলে তাক আমি কওঁ সিম্পলি ভ্যাকুয়াম বুলি ওকে সো যেতিয়া ভ্যাকুয়াম হয় তাত তেতিয়া তাৰ স্পীড অফ লাইট হয় 3 × 10⁸ মিটাৰ পাৰ সেকেন্ড ওকে ইয়াক এপ্ৰক্সিমেটলি ক'ব পাৰা ইকুৱেল টু when there is presence of air তাৰমানে এয়াৰতো এপ্ৰক্সিমেটলি ইকুৱেল হয় এয়াৰতো তোমাৰ যেটো লাইটৰ যেটো স্পীড হেতু এপ্ৰক্সিমেটলি ইকুৱেল তাৰমানে যেটো এয়াৰৰ যেটো স্পীড এয়াৰত যেটো লাইটৰ স্পীড হেতু হয় তোমালোকৰ 2.99 into 2.99 into 10⁸ কৰি দিব পাৰা তো এপ্ৰক্সিমেটলি ইকুৱেল হয় 2.99 আৰু 3 কিমান ডিফাৰেন্স আছে এপ্ৰক্সিমেটলি ইকুৱেল হয় এটো ইমান ইম্পৰ্টেন্ট নহয় জাস্ট তুমি ওপৰৰ লাইনটো মনত ৰাখিবা 3 × 10⁸ মিটাৰ পাৰ সেকেন্ড both in the case of air and vacuum তুমি কি লবা 3 × 10⁸ মিটাৰ পাৰ সেকেন্ড আৰু এটো তাৰ সিম্বল এটাও আছে তাৰ সিম্বলটো মনত ৰাখিবা আমি যেটো স্পীড অফ লাইট যেটো সিম্বল হয় হেতু আমি দেখাও c আখৰ in case of air and vacuum আমি কি দেখাও c আখৰ c ইউজ কৰো স্পীড অফ লাইট বুজাবৰ কাৰণে in this chapter okay in this chapter only okay ইয়াত কিবা ডাউট হৈছে নেকি মোক কোৱা এই পাৰ্ট লাগে কিবা নুবুজাকে আছে নেকি তোমালোকে okay কিবা নুবুজাকে আছে শুনি পাইছা না মোক বুজিছো বুজিছা ওকে তো ধৰিত্ৰী কিবা প্ৰবলেম হৈছে ধৰিত্ৰী আছে না বাৰু তাৰ মাজত নেটৱৰ্কটো ডিস্টাৰ্ব দিয়ে নহয় আছে ধৰিত্ৰী কিবা নুবুজাকে আছে নেকি ওকে তাই আকৌ নেটৱৰ্কটো ডিস্টাৰ্ব দিছে ওকে নেক্সট কথা আহিলে ৰিফ্লেকশন অফ লাইট ওকে এটা আমি পঢ়িম ৰিফ্লেকশন অফ লাইট ওকে নাও what do you mean by reflection of light এটা reflection of light ক'ব গ'লে simply bouncing of light on striking a smooth surface তাৰ মানে যেতিয়া rays of light okay যেতিয়া rays of light okay when rays of light coming from a source coming from a light source rays of light coming from a light source তাৰমানে like তুমি ক'ব পাৰা টৰ্চ বেটাৰি টৰ্চ ক'ব পাৰা বা যিকোনো লাইট সোৰ্সৰ পৰা কামিং ফ্ৰম লাইট সোৰ্স যেতিয়া কোনো শাইনিং সাৰফেসত স্ট্ৰাইক কৰে ওকে যেতিয়া কোনো শাইনিং সাৰফেসত স্ট্ৰাইক কৰে তাৰ মানে ধৰি লোৱা এইটো ধৰি লোৱা তুমি ক'বা টৰ্চ এটা দিলা ওকে তাৰমানে মই যদি আকৌবাৰ ডায়াগ্ৰামটো বনাও তেনেহ'লে এনেকুৱা হয় তো ধৰি লোৱা তোমাৰ এটা শাইনিং সাৰফেস এখন আছে ওকে এখন শাইনিং সাৰফেস আছে সো কি হ'ল ধৰিত্ৰী তুমি মাজতে ওলাই গৈছিলা নেকি সুইচ অফ হৈ গ'ল ওকে চলো তো শুনা তোমাৰ যেটো এটা ধৰি লোৱা এখন শাইনিং সাৰফেস তাৰমানে ধৰি লোৱা শাইনিং সাৰফেস বুলি ক'লে তোমালোকে মগজত আহিব চাগে মিৰৰ শাইনিং হয় না নহয় তো মিৰৰ এখন আছে তো মিৰৰত কি হ'ল বুলে এটা লাইট সোৰ্স তাৰমানে তোমালোকে টৰ্চৰ পৰা কিছুমান লাইট পঠিয়ালা এই লাইটটো কি কৰে বাউন্স বেক কৰে ওকে ই পাৰ হৈ নাযায় কেলে বিকজ তুমি ইয়াত কালাৰ কৰি দিয়া সদায় কি হয় যেতিয়া তুমি আইনাখন যেতিয়া ভাঙি চিঙি চাবা নহয় পিছলে বা ভাঙি চাবা লাগিলে কি হয় নাভাঙিবা হাত চাত কাটি যাব যদি কেতিয়াবা ভাঙ খাই যায় তে কি হয় তাৰ পিছফালখন অলপ কিবা ডাৰ্ক কালাৰে কালাৰ কৰা থাকে এইকাৰণে আমি সেট কৰি দিওঁ ওকে যদি কালাৰ কৰা থাকে তেনেহলে কি হৈ যায় এই লাইটটো বাউন্স বেক কৰে এনেধৰণে বাউন্স বেক কৰে এই বাউন্স বেক এই ফেনমেননটো বাউন্সিং অফ লাইট ফেনমেননটোকে আমি সিম্পলি ক'ব পাৰো ৰিফ্লেকশন অফ লাইট এই বাউন্সিং অফ লাইটক ফেনমেননটোকে আমি ক'ব পাৰো ৰিফ্লেকশন অফ লাইট ওকে ক্লিয়াৰ নাই বুজা যদি নাই বুজা তো মই লাইভ দেখাম আৰু বুজিলা ওকে তোমালোকক মই এনে যদি নাই বুজা তো মই লাইভ দেখাম নহলে নেদেখাম ওকে তো যদি বুজিলা ওকে তো ক্লিয়াৰ আছে ওকে শুনা কি হল এতিয়া নেক্সট আমি পঢ়ি যাওঁ লজ অফ ৰিফ্লেকশন এতিয়া ৰিফ্লেকশন হতো কিছুমান লজ ফলো কৰে ওকে বাট কি লজ নো ফলো কৰে আমি পঢ়ি যাওঁ তো লজ অফ ৰিফ্লেকশন ওকে সো নাও এটা শুনি লোৱা তো ফাৰ্স্ট অফ অল এটা ফিগাৰ ড্ৰ কৰি লওঁ ওকে ফিগাৰটো দেখিছে ইয়াত চাইড আছে লৈছিলো এটা ফিগাৰটো মন কৰা
এই ফিগাৰটোত কি হ'ল তুমি এটা লাইট সোৰ্সৰ পৰা এটা লাইট সোৰ্সৰ পৰা ওকে লাইট সোৰ্স এই লাইট সোৰ্সৰ পৰা তুমি কি কৰিলা কিছুমান লাইটস পঠালা এটো কয় ইনসিডেন্ট ৰে অফ লাইট ইনসিডেন্ট ৰে অফ লাইট means the light coming from the source okay তো ডেফিনেটলি লিখি থব পাৰা কেটামান পইণ্টস লিখি লোৱা ওকে সো শুনা তোমালোকে এখন বহি চৈ লৈ লৈছা নে নাই লোৱা মই কৈ দিওঁ বহি এখন লৈ লবা সদায় ধৈৰ্য্য তুমিও লৈ লবা যি যি মই বুজাই যাওঁ সব লিখি যাবা যি যি তুমি শুনি পোৱা নিজে যেটো বুজি পোৱা হেটো ইম্পৰ্টেন্ট মনত থাকিব নহলে তো কি কৰা যি যি বুজি পোৱা অবভিয়াসলি মই ভিডিও যদি আজি আপলোড কৰি দিম বাৰু ওকে মই আজি পৰা আপলোড কৰি দিম তো এইটো ভিডিও মই লাইভ ক্লাছ মই আপলোড কৰি দিম চেনেলত কৰিবা কি হয় এখন বহি এখন লৈ লবা লিখি যাবা মই যি যি বুজাও ওকে তো কেটামান পইণ্টস মনত ৰাখা বুজোৱাৰ আগতে মই কেটামান পইণ্টস কৈ দিওঁ তোমাক ইনসিডেন্ট ৰে okay incident ray now what do you mean by incident ray it's basically the light coming from the source light coming from the source coming from the source okay light coming from the source and it is called reflected ray the reflected ray ka kya hai it's the light কি নামটো light which bounces back after striking the smooth surface after কি নামটো light which bounces back after striking the surface এটা surface আৰু okay so আৰু এটা পইণ্ট থাকি গল ইয়াত জেগা নহৈছে মোৰ জেগা নহৈছে এটো জাস্ট এনেকে হেৰি কৰি লোৱা ওকে এটা এই নৰ্মেলটো এই নৰ্মেল এটা নৰ্মেল কি হয় normal basically perpendicular it's a perpendicular with the line perpendicular with the surface a line perpendicular with the surface okay so I'm বুজাই দিছো এটা incident ray okay now incident ray basically the light coming from the source jitu light source or পৰা আহে তাৰমানে জোৰ পৰা লাইট টো আহিছে জিনটা লাইট আহিছে এই যেটো সাৰফেস অতে স্ট্ৰাইক হ'ব পৰাকৈ যেটো লাইট আহিছে সেই লাইট টো কমি ইনসিডেন্ট ৰে ওকে আৰু যেটো লাইট স্ট্ৰাইক হৈ পিনে গুছি গল বাহিৰলৈ গুছি গল সেই লাইট টো আমি কওঁ ৰিফ্লেক্টেড ৰে হেতু কমি ৰিফ্লেক্টেড ৰে আৰু যদি মই এই সাৰফেস লগত এই সাৰফেস এই মিৰৰখনতকে পাৰপেন্ডিকুলাৰ হোৱাকৈ তাৰমানে পাৰপেন্ডিকুলাৰ মানে কি 90 ডিগ্ৰী হোৱাকৈ যদি এটা লাইন মই ড্ৰ কৰো এই সাৰফেস লগত পাৰপেন্ডিকুলাৰ হোৱাকৈ যদি মই এটা লাইন ড্ৰ কৰো সেই লাইনবিলাক মই কম নৰ্মেল বুলি ওকে ইয়াত কিবা ডাউট হৈছে নে নুবুজাকে আছা নাই কোৱা ডাউট নাই হোৱা কিবা নোৱাৰাকে আছা যদি নোৱাৰা মোক কোৱা কিবা নুবুজাকে আছা নেকি নোৱাৰা নাই নহয় কোৱা কিবা কৈছিলা নাই কোৱা বুজি পাইছো আচ্ছা পাইছা ওকে চলো ঠিক আছে তো নেক্সট আহিলে এটা আহিছে এংগল অফ ইনসিডেন্স বুলি কয় এংগল অফ ইনসিডেন্স আৰু এংগল অফ ৰিফ্লেকশন ওকে তো ৰবা দেই মই ইয়াত জেগা নহল ওকে ইয়াতে লিখি দিও মই সাইডতে ওকে ধৈৰ্য্য তুমি আছা নে ধৈৰ্য্য নাই ওকে তাই কি হল আকৌ মাজত ওলাই গল নেকি এই তাই নেটৱৰ্কটো ডিস্টাৰবেন্স দিয়ে হেতে প্ৰবলেম হৈ যায় ওকে তাই ফোনটো বেয়া সুইচ অফ হৈ যায় তাই কৈছে মোক ওকে কি লিখলো কইলা হা এটো বুঝা ওকে 1 মিনিট ৰখা জাস্ট এবাৰ কুইক ৰিকেপ কৰাচোন ওকে তো এবাৰ চাই লোৱাচোন যোনটো জাস্ট 2 মিনিট ৰখা কিন্তু নাই পৰা নাম্বাৰ 3 টো তুমি কলা তুমি ভিডিওটো চালা কোনটো ভিডিও চালা মই এইবোৰ সলিউশন কৰা ভিডিও চালা সলিউশন কৰা ভিডিও চালা কৰি দিয়া ভিডিও এক্সাৰসাইজ 6.2 যে মই কৰি দিলো যে সেইটো ভিডিও চালা
এইটো খালি এতিয়া চাই আহিছো 1 ৰ পৰা লৈ পাৰ্ট 1 কলেগে পাৰ্ট 1 ৰ পৰা তুমি চালা তাৰমানে তুমি 3 এক্সাৰসাইজ পাৰ্ট সলভিং টো নাই চোৱা গম পাইছিলো তোমাৰ কথা পাৰ্ট 1 চালো মাৰহে দিম লৰা চোৱা শুনা এই LM পেৰেলেল টু CB হয় এতিয়া LM পেৰেলেল টু CB বা যদি হয় তেনে কি লিখিব পাৰো এইটো ফিগাৰত কোৱাচোন এই ফিগাৰটো চাই পিনে কোৱা LM যদি পেৰেলেল টু CB হয় কি লিখিব পাৰিম AM by MB is equal to AL by LC হয় আকৌ LM পেৰেলেল টু CD হোৱাৰ কাৰণে কি লিখিব পাৰো AN by ND is equal to AL by LC হয় লিখিব পাৰো এইটো লিখিলোচোন ফাৰ্ষ্ট অফ অল লিখিছিলো লিখিলা কেলে কাটিবা তুমি কৰাৰ আগতে ওকে শুনা তো নেক্সট আহিলে শুনি আছানে লাকি শুনি আছো তোমাৰ নামটো কি এনে যিটো ভাল মান নাম স্কুলত মতা নাম লাকিয়ে নেকি লাকি হয় ঘৰত মানে ওকে চলো একো নাই দিয়া ওকে ধৰিত্ৰী আকৌ চেকেটা আহিলে ধৰিত্ৰী আহিলো ওকে মাজে ক'ত তুমি ওলাই গৈছিলা ঘৰতে আছো আৰে নহয় কৰা তুমি কোনটো টাইমত ওলাই গৈছিলা কোনটো যাওঁতে ওলাই গৈছিলা এইটো তোমাৰ লজ অফ ৰিফ্লেকশন খিনি মই নাই পোৱা ওকে চলো মই এবাৰ কৈ দিম বাৰু ৰিফ্লেকশনছ অফ লাইট ওকে শুনা মই লজ অফ ৰিফ্লেকশন পঢ়োৱা নাই এতিয়ালৈকে মই জাষ্ট আইডিয়া এটা দি আছো ওকে শুনা দেখিলো সব কি কৈছা বাউন্সিং অফ লাইট অন ষ্ট্ৰিপিং সেইখিনি এইখিনি কি নাই পাও নেকি বুজি মাতটো শুনা নাই মই তোমাৰ মাতটো লাগি ধৰিছে তোমাৰ মাতটো লাগি ধৰিছে ওকে শুনা দেখিলো এবাৰ ভিডিঅ'টো চাই ল'বা মই আপলোড কৰি দিম আজি চিন্তা নকৰিবা তো নেক্সট পাৰ্টটো আহি লওঁ এংগল অফ ইনচিডেন্স ওকে এংগল অফ ইনচিডেন্স ওকে চ' শুনা ধৰিত্ৰী তোমাৰ মাতটো একেবাৰে শুনা নাই মই চ' চাই ল'বা ভিডিঅ'টো এবাৰ তো এংগল অফ ইনচিডেন্স পইণ্ট কেইটামান কৈ আছো ইনচিডেন্ট ৰে ৰিফ্লেক্টেড ৰে ইয়াত ৰে লিখিবলৈ আছিলে পাহৰি থাকিলো লাইট কামিং ফ্ৰম দ্য চ'ৰ্চ লাইট চ'ৰ্চৰ পৰা অহা যেতিয়া ৰে হয় ৰে অফ লাইট সেইটো কয় ইনচিডেন্ট ৰে লাইট চ'ৰ্চৰ পৰা অহা সেইটো কয় ইনচিডেন্ট ৰে আৰু যিটো ৰিফ্লেক্ট হৈ গ'ল আফটাৰ ষ্ট্ৰাইকিং দ্য স্মুথ চাৰ্ফেচ যিটো ৰিফ্লেক্ট হৈ গ'ল সেইটো কয় ৰিফ্লেক্টেড ৰে আৰু নেক্সট যিটো পইণ্ট আহিলো এংগল অফ ইনচিডেন্স এতিয়া এংগল অফ ইনচিডেন্স কাক কোৱা হয় ওকে এংগল অফ ইনচিডেন্স angle of incidence basically the angle okay it's the angle made by the normal angle made by the normal with the horizontal okay sorry with the incident ray angle made by the normal with the incident ray okay angle of incidence এটা শুনা কাক কৈছো মই কাক angle of incidence কৈছো তাৰ মানে এই যেটা incident ray of light এই incident ray of light আৰু এই normal টোৰ মাজৰ এংগলটো তাৰ মানে এই এংগলটো কো আমি angle of incidence যাক আমি i আখৰে দেখাও সিম্বল ইউজ কৰো i ওকে সিম্বল কি ইউজ কৰো i সিম্বল ইউজ কৰো এটো কয় angle of incidence ওকে তাপা নেক্সট আহিলে angle of reflection okay angle of reflection এটা angle of reflection কাক কোৱা হয় angle of reflection is basically the angle made by the normal with the reflected ray okay তো শুনি আছা না তোমালোকে ও মা তো শুনি আছা না মাতটো শুনি পাইছা না শুনি আছো ধৰিত্ৰী লেফ্ট মাৰিলে ওকে আকৌ তাই হেৰিটো দিলে
angle made with the mean by the normal with the reflected ray. oi heri tiklo mar pro mobile le naso yatho ahi mobile to with the reflected ray tar mane a angle kotha koisu ma angle of reflection etu kotha koisu etu a normal aru a reflected ray majot thoka angle to etuk angle r etuk jetu symbol use kore etu angle r use kore okay r etu koy angle of reflection angle made by the normal with the reflected ray etu koy r symbol use kore r okay angle of reflection ka koa hoy tak okay etut kiba naming ot ka kobat kote kiba nubuja ke asani tumi koa এইটো বুজি পালো pala okay অ তো এটা next point le hu okay laws of reflection point kita le hu এটা first যেটো law যেটো কি কয় angle of incidence is equal to angle of reflection তার মানে এই angle I টো যেটো আমি নোট কৰিছিলো angle I will be equal to angle R এটো এই angle টো এই angle I টো আৰু এই angle R টো equal হ'ব both of them will be equal এটো তা পার্ট equal হ'ব এটো আৰু এটো angle equal হ'ব তো এটোৱে ফার্স্ট ল স্টেট কৰে সদায় যি সারফেস নহক কিয় সদায় যেটো angle of incidence হ'ব এটো ইকুয়াল হ'ব angle of reflection লগত ওকে নেক্সট যেটো পয়েন্ট কলো নেক্সট পয়েন্টটো কৈছে যে যেটো ইনসিডেন্ট ৰে এটা ইনসিডেন্ট ৰে নরমাল টু দা মিরর মানে নরমাল লাইন ডাল এট দা পয়েন্ট অফ ইনসিডেন্স এন্ড রিফ্লেক্টেড ৰে অল লাইন আ সেম প্লেন এটো কাৰণে মই তোমাক অলপ জাস্ট 3D বুজাব লাগিব ওকে শুনা তো জাস্ট বুজি দি এবাৰ ক্যাপচাৰ কৰিব পাৰা মই তোমাক নকও যদি নোৱাৰা ক্যাপচাৰ কৰিবলৈ কাৰণে তেতিয়া মই তোমাক লাইভ আকৌ মই ফটো ক্যামেৰা অন কৰি পিনে বুজাই দিম শুনা a incident ray of light at a point of incidence amne a point to p point to কোৱা হয় point of incidence যত সব লগ খায় point of incidence a incident ray of light a point আৰু a point of incidence to আৰু a reflected ray আৰু a normal ডাল এই গুটেখন এখন প্লেন হিচাপত লাই কৰে তাৰ মানে যদি তুমি এখন এটা প্লেন আনা যদি ধৰিলা তোমাৰ এখন কাগজৰ নিচিনা শীট আনা কাগজৰ এখন শীট যদি আনা এনেকে ধৰণে ওকে এনে ধৰণে কাগজৰ শীট এখন যদি আনা তো কি হয় এই কাগজৰ শীট এখনতে লাই কৰিব তাৰমানে এখন প্লেনত লাই কৰে এই গুটেই কিটা এখন প্লেনতে লাই কৰিব তাৰমানে এটা প্লেন এখন যদি মই বনাও এনেকে এই ব্ল্যাক কালাৰ যি লিখা আছে এই এখন প্লেন বা এখন কাগজৰ শীট এখনত শীট অফ পেপাৰ নিচিনাকে এখন নট লাই কৰিব গুটেই কিটা বেলেগ লাই নকৰে তাৰমানে 3D ত নাযায়গে তাৰমানে এই ডিজিটাল ৰিফ্লেক্টেড ৰে ডাল বেলেগখন নিচিনা প্লেন এখনত লাই নকৰে তাৰমানে বেলেগখন পেজ নিচিনাকে বাহিৰলৈ গুচি নাযায় ওকে সো টিকলো ৰবাতে 1 মিনিট তুমি কৰিছা নে টিকলো কৰিছা না তুমি নোৱাইছা নেকি নোৱাইছা ৰবা মই কৈ দিম তোমাৰ মোবাইলটো না পাইছা না কিয় যেতিয়া মোবাইল আনিবলৈ কওঁ তেতিয়া না যেতিয়া আনিবলৈ কওঁ তেতিয়া না সো এনেকুৱা এখন প্লেনত লাই কৰে এটো কেতিয়াও এনেকুৱা নহয় যে তুমি এখন এই লাইন এই ইনসিডেন্ট ৰে ডাল এখন প্লেনত লাই কৰিব আৰু এই ৰিফ্লেক্টেড ৰে বেলেগখন প্লেন বা বেলেগখন শীট অফ নিচিনা পেপাৰত লাই কৰিব এটো সাকে তুমি ধৰিব পৰা নাই নে পাৰিছা কোৱাচোন যদি ধৰিব পৰা নাই তেমা বুজাম সেকেন্ড পইণ্ট আৰু ফাৰ্স্ট পইণ্ট ধৰিব পৰা নাই নেকি ফাৰ্ষ্টটো পাৰিলো ছেকেণ্ডটো মানে গোটেই কেইডাল ৰে সেই পইণ্ট অফ ইনচিডেন্স তাত মানে পৰেগে নেকি নহয় তো শুনা কি কৈছে এই ইনসিডেন্ট ৰে ডাল এই পইণ্ট অফ ইনসিডেন্স মানে পইণ্ট অফ ইনসিডেন্স লগাই পিনে এটা পইণ্ট অফ ইনসিডেন্স আৰু এই নৰ্মেল ডাল এই ৰিফ্লেক্টেড ৰে ডাল অল লাই ইন এ সেম প্লেন তাৰমানে এনেকুৱা এখন প্লেনত লাই কৰিব তাৰমানে ধৰি লোৱা এইছোৱা তোমাক দেখাইছো ওকে ৰবা 1 মিনিট
বহিবনে ওকে চোৱা এইখন এখন প্লেন দি ধৰি লোৱা ওকে এনেকুৱাখনক এখন প্লেন দি ধৰা দেখিছানে এইখন এখন প্লেন ওকে তো ইয়াত যিডাল আহিলে ইনচিডেণ্ট ৰে ইয়াত ষ্ট্ৰাইক হ'ল এই পইণ্ট অফ ইনচিডেন্স আৰু এই ৰিফ্লেক্টেড ৰে আৰু এই নৰ্মেলডাল এই গোটেইকেইডাল এখন প্লেনতে লাই কৰিব এখন প্লেন চিট অফ পেপাৰ নিচিনাকে এখন প্লেনতে লাই কৰিব ওকে ডিফাৰেণ্ট প্লেনছত লাই নকৰে বুজিলানে কিবা এটা এনেকুৱা দুখন প্লেনত লাই নকৰে কিবা এটা মনত সোমাইছেনে বুজিলো ওকে লাইনে চেম প্লেন সেইটোৱে কৈছে তুমি কৰা নাই ন দিয়া মই কৈ দিছোঁ দিয়া এইটো চোৱা এক মিনিট ৰখা এইটো চোৱা এইটো কি আছে am by mb is equal to al by lc এইটো an by nd is equal to al by lc তো from equation 1 and 2 from এইটো equation or equation number 2 to পৰা কি ষ্টেট কৰিব পাৰিম যে am by mb is equal to an by nd পাৰিম নে নোৱাৰিম পাৰিম এটা দুটাকে ৰেচিপ্ৰকেল লোৱা দুটাকে উল্টা কৰা ৰেচিপ্ৰকেল কৰা ওকে সো লজ অফ ৰিফ্লেকশন গিটা ক্লিয়াৰ হ'লে তোমাৰ ৰেচিপ্ৰকেল লোৱাচোন ট্ৰাই কৰা উলিয়াবলৈ এইটো লজ অফ ৰিফ্লেকশন গিটা ক্লিয়াৰ হ'লে তোমাৰ হ'ল ওকে সো নেক্সট এতিয়া পঢ়ি যাওঁ ওকে ধৰিত্ৰী তুমি অহা যোৱা কৰি আছো দেউতাকে ওকে শুনা তুমি ভিডিঅ'টো চাই ল'বা মই জাষ্ট আপলোড কৰি দিম আৰু তুমি শুনা তুমি অনলাইন ক্লাছৰ লাইভ ৰেকৰ্ডিংটো আপলোড এড কিয় হোৱা নাই দিলা হৈ দিবা না মই তোকে কৈছোঁ তাত তুমি চাব পাৰিবা মই তোমাকো লিংক দি দিম তোমাকো জইন হ'ব পাৰিবা এই লাইভ ক্লাছৰ ৰেকৰ্ডিঙৰ কাৰণে মই এটা এক্সট্ৰাকে ক্লাছৰুম বনাইছিলোঁ সেইটোত জইন হৈ দিবা ওকে ওকে মই তোমাক আজি ক্লাছৰুম গিটাৰ লিংকো দি দিম তোমাকো দি দিম তুমি জইন হৈ ল'বা ওকে শুনা কি ক'ব পৰা দিছ লজ লাগে নেকি হা কি কৈছা এপছ লাগে নেকি কি লাগে খুলিব লাগিব একো খুলিব নালাগে জাষ্ট তুমি হেৰিটো কৰি দিয়া জাষ্ট মই যিটো লিংক দিম ক্লিক কৰিবা হৈ যাব একো খুলিব নালাগে ওকে শুনা এতিয়া এই যিকেইটা লজ পঢ়িলো আমি লজ অফ ৰিফ্লেকশন তুমি ভিডিঅ'কেইটা চাই ল'বা এবাৰ ওকে এই লজ গিটা ভ্যালিড হয় ওকে দিজ আৰ ভ্যালিড ফৰ অল টাইপছ অফ ৰিফ্লেক্টিং সাৰফেসেস যেনে ধৰণৰ সাৰফেস নহওক কিয় মই জাষ্ট অকল কোৱা নাই যে অকল স্মুথ সাৰফেসৰ কাৰণে অকল স্মুথ সাৰফেসৰ কাৰণে ভ্যালিড হয় বুলি কথা নাথাকে ওকে স্মুথ সাৰফেস কাৰণেই যে অকল ভ্যালিড হ'ব এটুকু কেছ নহয় ইট ক্যান বি ভ্যালিড ফৰ ৰাফ সাৰফেস অলসো it can be valid for rough surface also okay as the rough surface auto valid hobo pare not only in the case of smooth surface okay both likhibo pare both for smooth and rough surface roba kera kora plus 1 kora yes correct hoy smooth surface and rough surface duitar karone a to valid hoy a law to okay not only in the case of smooth surface rough surface karneও valid হয় laws to okay বুজিলানে these are all types of reflecting surfaces okay শুনা এতিয়া next আমি পঢ়ি যাওঁ two types of images okay images দুটা টাইপৰ থাকে এবিধ হয় real আৰু এবিধ হয় virtual এতিয়া তোমালোকে যিটো চাই থাকা আইনাত যিটো চোৱা সেইটো ভাৰ্চুৱেল ইমেজ সো whatever you see in your mirror okay যিটো তোমালোকে ঘৰত ইউজ কৰা মিৰৰ প্লেন মিৰৰ সেই প্লেন মিৰৰ যিটো ইমেজ ফৰ্মেশন হয় যিটো ইমেজ তোমালোকে দেখা the image formed in the plane mirror is
ভাৰ্চুৱেল এইটো ৰিয়েল নহয় ভাৰ্চুৱেল মিনিং কি বাৰু এতিয়া হোৱাট ডু মিন বাই ভাৰ্চুৱেল এতিয়া ভাৰ্চুৱেলৰ কথা হৈছে ভাৰ্চুৱেল বুলি যেতিয়া মই কওঁ ভাৰ্চুৱেল হৈছে য'ত কি হয় ৰেজ অফ লাইট appear to meet okay rays of light কি হয় যায় সঁচাকে মিট নকৰে কি হয় আফটাৰ ৰিফ্লেকশ্যন ইমেজ ফৰ্মেশ্যনৰ কাৰণে যিটো ৰেজ অফ লাইট মিট হ'ব লাগে সেইটো মিট নহয় ৰেজ অফ লাইট কি হৈ যায় appear to meet তাৰমানে যদি যিটো তোমালোকৰ সোৰ্সৰ পৰা তোমাৰ যিটো সোৰ্সৰ পৰা ধৰি লোৱা লাইট সোৰ্সৰ পৰা যদি ধৰি লোৱা যিবোৰ লাইট আহে সেইবোৰ কি হয় সেই যিবোৰ ৰেজ আহে লাইট অফ ৰেজ যিবোৰ আহে সেইটো সঁচাকে মিট নকৰে জাষ্ট কি হয় appear to meet they appear to meet okay really meet নহয় but in the case of virtual in the case of real the light rays actually meet okay actually they meet okay তো সঁচাকে মিট কৰে সঁচাকে লগ খায় ওকে এতিয়া চাগে তোমালোকৰ এইটো ক্লিয়াৰ নাই হোৱা যেতিয়া তুমি অলপ ডিপ যাবা তেতিয়া বুজি পাবা এতিয়া জাষ্ট মনত ৰাখা যে ৰিয়েলৰ কেছত কি হয় যিবোৰ তোমালোকৰ অবজেক্টৰ পৰা লাইট যিবোৰ আহে সেইবোৰ মিট নহয় ভাৰ্চুৱেলৰ ক্ষেত্ৰত সেইবোৰ মিট নহয় ৰিয়েলৰ ক্ষেত্ৰত দে মিট ওকে আৰু ইয়াৰ ক্ষেত্ৰত কি হয় দে এপিয়াৰ টু মিট আৰু ইয়াৰ ক্ষেত্ৰত কি হয় ৰিয়েলৰ ক্ষেত্ৰত কি হয় ই মিট কৰে লগ লাগে ওকে আৰু যিটো ইমেজ ফৰ্মেশ্যন হয় যিটো তোমালোকৰ ৰিয়েলৰ কেছত সেইটো ইনভাৰ্টেড হয় যেনেকৈ তোমালোকে যদি চামুচত তোমালোকে কেতিয়াবা যদি চামুচত নিজৰ চেহেৰা মুখখন চাইছা তে সেইটো কি হৈছে ওলোটা দেখে ওকে তো চাবা তোমালোকে চামুচখনত এইফালে চাবা যিফালে মানে তোমালোকে খোৱা যে উল্টা চাইডে নহয় যিফালে তোমালোকে খোৱা সেইফালে তুমি চাবা তাত কি হয় তোমালোকৰ ইমেজটো কি দেখিবা ইনভাৰ্টেড দেখিবা ওলোটা দেখিবা সেইটো কয় ইনভাৰ্টেড ৰিয়েল ইমেজেছ আৰ অলৱেজ ইনভাৰ্টেড ৰিয়েল ইমেজেছ ক'ৰ পৰা সদায় ইনভাৰ্টেড থাকে so they are always inverted মানে ওলোটা ইমেজ ফৰ্মেশ্যন কৰে ওকে যদি মই পৰাপক্ষত মই দেখালোহেঁতেন বাট তোমালোকে এটা কাম কৰিব পাৰা নিজৰ যদি ঘৰত চামুচ আছে চামুচখনত নিজৰ মুখখন চাবা যিফালে খোৱা হয় ওকে এনেকুৱা বেকা থকা ফালে উল্টা ফালে নহয় উল্টা ফালে ঠিকে দেখিবা বাট যিটো ফালে বেকা আছে সেইটো ফালে চাবা তাত তুমি কি দেখিবা ওলোটা ইনভাৰ্টেড দেখিবা সেইটো ৰিয়েল ইমেজ হয় ভাৰ্চুৱেলৰ ক্ষেত্ৰত কি হৈ যায় দিয়াৰ ইৰেক্ট চিধাই দেখিবা ওকে চিধাই দেখিবা মানে তোমাৰ চিধা ওকে কেতিয়াও এনেকৈ তুমি যদি আইনাখনত চোৱা তোমাৰ কি মাথাটো উল্টা দেখে নেকি সম্ভৱ নহয় ন সদায় চিধাই দেখিবা তোমালোকে ওকে বা থিয় ওকে আৰু এইটো লেটাৰেলি ইনভাৰ্টেড হয় ওকে লেটাৰেলি ইনভাৰ্টেড হয় যে তোমালোকে যিটো ইমেজ দেখা ভাৰ্চুৱেলৰ ক্ষেত্ৰত কি হৈ যায় যিটো ইমেজ ফৰ্মেশ্যন হয় সেইটো লেটাৰেলি ইনভাৰ্টেড এতিয়া লেটাৰেলি ইনভাৰ্টেডৰ মিনিং কি ওকে ধৰি লোৱা তোমালোকে চাবা এটা কাম কৰা এতিয়া কি কৰিবা তুমি বোলে আইনাৰ ওচৰত থিয় হৈ আছা ওকে লেটাৰেলি ইনভাৰ্টেডৰ মিনিং কৈছো যিটো তোমালোকৰ কিহৰ কেছত হয় তোমালোকৰ ভাৰ্চুৱেল ইমেজৰ ক্ষেত্ৰত হয় যিটো ইমেজ ফৰ্মেশ্যন হয় সেইটো লেটাৰেলি ইনভাৰ্টেড হয় কি হয় লেটাৰেলি ইনভাৰ্টেড ওকে এতিয়া লেটাৰেলি ইনভাৰ্টেডৰ মিনিং ওকে শুনা কি হয় চোৱা যেতিয়া তোমালোকে নিজৰ ধৰি লোৱা তোমালোকে এখন চাইনবোৰ্ড ল'লা ওকে তুমি এখন বোলে চাইনবোৰ্ড ল'লা কি হ'ল আকৌ কাম কৰা নাই যে লাগি থলো দেখোন ৰবা এক মিনিট ওকে হেং মাৰিছিলে ৰবা দেই হেং মাৰি গৈছিলে ওকে ৰবা 1 minute লেটাৰেলি ইনভাৰ্টেডৰ মিনিং শুনা যে ধৰি লোৱা তোমালোকৰ এখন চাইনবোৰ্ড লোৱা তোমালোকে আইনাখনৰ ওচৰত থিয় হৈ যোৱা আইনাখনত ধৰি লোৱা লিখা আছে তোমাৰ যিখন চাইনবোৰ্ড সেইখনত লিখা আছে অপেন
এতিয়া যদি তুমি আইনাখনত চোৱা সেই আখৰটো তুমি ধৰি লোৱা আইনাখনৰ ওচৰত থিয় হৈছা আৰু অপেন এখন লিখাখন চাইনবোৰ্ড তুমি আইনাখনৰ ওচৰত থিয় হৈ আছা এতিয়া তোমাৰ যিটো আইনা তোমাৰ যিটো ইমেজ যিটো ফৰ্মেশ্যন হৈছে সেই আইনাখনত তোমাৰ যিটো অপেন যিটো চাইনবোৰ্ড সেইটো কেনেধৰণে লিখিব এনেকে ধৰণৰ লিখে নে ইয়াৰ উল্টা নেদেখিবনে NEOP এনেধৰণে নেদেখিবনে উল্টা নেদেখিবনে NEOP নেদেখিবনে চৰি NEPOD দেখিবনে কথাটো বুজিছানে নাই বুজা বুজিছো বুজিছা উল্টা কেনে দেখে জানো চৰি NE নহয় EN মোৰ যে কৰা মানুহ দেই নহয় NE হ'ব NE হ'ব কাৰণ আচলতে এনেও হ'ব NEPO লিখা থাকে এইটো কয় লেটাৰেলি ইনভাৰ্টেড তাৰমানে এইটো কয় লেটাৰেলি ইনভাৰ্টেড অ'কে ৰ'বা দেখিলা লেটাৰেলি ইনভাৰ্টেড এইটো লেটাৰেলি ইনভাৰ্টেডৰ মিনিং অ'কে NEPO দেখা যায় তো ইয়ালৈকে কিবা ডাউট আছে নেকি শুনা ডাউট থাকিব পাৰে ডেফিনেটলি থাকিব পাৰে চ' কি হৈ যায় মই ভিডিঅ'টো আপলোড কৰি দিম এতিয়া তোমালোকে চাই ল'বা যদি কিবা ডাউট আছে মোক ক'বা অ'কে তো মই এতিয়া আপলোড কৰি দিম অ'কে আৰু কিবা সুধিবা নেকি মোক কোৱা কিবা সুধিবা লাকি তোমাক কৈছো লাকি আছনে দাদা নেকি লাকি ফোন কৰে বাৰু দেই এইকেইটা ৰ'বা মই ডিছকানেক্ট হৈ গ'লো অ'কে শুনা লাকি কিবা সুধিবা চাউণ্ড অহা নাই ভালকে অ'কে শুনা এতিয়া শুনিছা মোক এতিয়া শুনিছো অ'কে কিবা সুধিবা মোক কিবা সুধিবলৈ আছে এই formed when light rays actually meet সেই প্ৰথম পইণ্ট কেইটা বুজি নাপালো অ'কে শুনা এইটো চোৱা শুনা মই যিটো ক'লো নাই যে ভাৰ্চুৱেলৰ কেছত লাইট অফ ৰেজ কেইটা কি দে এপিয়াৰ টু মিট এণ্ড ইন ৰিয়েল দে একচুৱেলি মিট সেইটোৱে কৈছে জাষ্ট ইমান মই নিজে লিখিছোতো লাইনকেইটা চাগে স্পেলিং ক'ৰবাত মিষ্টেক হৈছে হ'ব পাৰে বাট ষ্টিল ফৰ্ম কি ফৰ্ম নহয় আচলতে ইয়াত তোমাৰ ইমেজ ফৰ্ম অ'কে ইমেজ ফৰ্ম ইয়াত ইমেজ থাকি গ'ল ন ইয়াত তোমাৰ ইমেজ লাগিব অ'কে ইয়াত ইমেজ formed when light rays actually meet ইয়াত image formed when light rays appear to meet okay শুনা when বুলি নহয় তো চলে ইয়াৰ ক্ষেত্ৰত কি হয় ভাৰ্চুৱেলৰ ক্ষেত্ৰত কি হয় light rays they appear to meet and in real they actually meet simply সেইটোৱে মিনিং আৰু এটা ক্ষেত্ৰত সঁচাকৈ মিট কৰে আৰু এটা ক্ষেত্ৰত জাষ্ট they appear তাৰমানে লাগে যে মিট কৰাৰ নিচিনাকে সঁচাকৈ মিট নকৰে সেইটোৱে কৈছে অ'কে আৰু কোৱা নাই পোৱা বুজি নাই পোৱা বুজি পালো পালা অ'কে চলো আৰু যদি কিবা ডাউট নাই তো মই ইন কৰি দিম মই কাইলৈ বুজাম আকৌ নহ'লে মই চোৱা মই দুপৰীয়া সময়ত কেতিয়াবা বুজাই দিব পাৰোঁ অ'কে তোমালোকৰ ক্লাছ কেতিয়া ষ্টাৰ্ট হ'ব কাইলৈ পৰা ন কাইলৈ পৰা স্কুল যাবা নেকি কাইলৈৰ পৰা নাযাওঁ কাইলৈ পৰা নোযোৱা ন অ'কে তো ধৰিত্ৰী তুমি কেতিয়া যাবা ময়ো কাইলৈৰ পৰা নাযাওঁ